কালি মোৰ ইউটিউব বন্ধু বান্ধৱীসকল যেতিয়া মই ইউটিউব খুলিছিলোঁ তেতিয়া ভাবিছিলোঁ আৰে কোনেনো মোক একেবাৰে ইউটিউবত কৰিব ছাবস্ক্ৰাইব কৰিব বা কিবা এটা কৰিব এই মুখেদি ফুটি নাহে যে সেইকাৰণে মোক ক'বলৈ মন নাযায় এনে বুলি ভাবিছিলোঁ। পিছত আকৌ ফেচবুকটো খোলোঁতেও ভাবিছিলোঁ কোনেনো মোক ফেচবুক ফ্ৰেণ্ড হ'ব বা মই যদি ৰিকুৱেষ্ট দিওঁ কোনেনো একচেপ্ট কৰিব বা কোনেনো মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব এনেই বহুত ধৰণৰ। কিন্তু যেতিয়া খুলিছিলোঁ তেতিয়া মই অকল মোৰ ভণ্টি মামা এনেকৈ পেলাই মই ৰিকুৱেষ্ট দিছিলোঁ। কিছু বহুত মানুহে কিন্তু ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে, বহুতক একচেপ্ট কৰিছোঁ আৰু বহুতক এতিয়ালৈকে কৰা নাই মানে একচেপ্ট। যেতিয়া ফেচবুকটো খুলিছিলোঁ তেতিয়া আৰু ৰিকুৱেষ্ট দিয়া ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিওৱা মানুহ আছে, মই এতিয়ালৈকে একচেপ্ট কৰা নাই বাৰু সিহঁতক। তাৰপিছতে ইউটিউব খুলিলোঁ, ইউটিউবতো ভাবিলোঁ কোনেনো মোক একেবাৰে কৰিব ইউটিউবত, কাৰণ মানুহৰ এটা গুণ থাকে ন, ভাল বেয়া কিবা এটা গুণ থাকে। আৰু মেইন হৈছে মানুহে মানুহক শিক্ষা এটা দিয়ে। মই যিবিলাক ভিডিঅ' চাওঁ ফেচবুকতে হওক ইউটিউবতে হওক, ভিডিঅ'বিলাকত কিমান ধৰণৰ শিক্ষা দিয়ে, ৰন্ধা বঢ়া বা নানান ধৰণৰ বাহিৰা নলেজৰ কথা। মোৰতো তেনেকুৱা একো নাই। মইনো মানুহক কি শিক্ষা দিম, মোৰে আৰু বহুত আছে শিক্ষা ল'বলৈ। কাৰণ ভালকৈ কথা এটাও ক'ব নাজানো, আৰু লিখোঁতে ভুল, কথা কওঁতে ভুল, না ভালকৈ মই বনাবলৈ জানো, একোৱেই নাজানো। সেইটো কাৰণে তেতিয়া মই ভাবিছিলোঁ আৰু আইতাই মই আইতাৰ মুখত শুনি আছিলোঁ কিবা এটা কাৰণত আইতাই নিজে নিজে কৰিলে মুধৰ সূতাটো নালাগো, আমিও পাৰি সূতাটো যজ্ঞত নালাগা মানুহ। মই সেয়াই আৰু মুধৰ সূতাটো নালাগো, পাৰি সূতাটো নালাগো, যজ্ঞটো নালাগো, একোতে নালাগো। সেই তেতিয়া ভাবিছিলোঁ মোকনো কোনেনো একেবাৰে কৰিব এনেকৈ ভাবিছিলোঁ আৰু। কিন্তু আস্তে আস্তেতো হয় মানুহৰ ন, চব হৈ যায়। ফেচবুকত মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট বহুত আহিলে, একচেপ্ট কৰিলোঁ, বহুত ফ্ৰেণ্ড হ'ল। আৰু ইউটিউবতো হৈছে ইউটিউব বন্ধু, আস্তে আস্তে আৰু হ'ব। সেইটোৱে মই ভাবিলোঁ আৰু যে মোৰ কি ধাৰণাটো ইমান ভুলেই আৰু ক'ব গ'লে, ইমানো হ'ব নালাগে। কিন্তু নাই, ভুলেই বুজি আছিলোঁ। মানুহৰ নিজৰ ওপৰত নিজে যে বিশ্বাস ৰাখিব লাগিছিলে, মোৰ সেই বিশ্বাসটো নাছিলে। এতিয়া অলপ অলপ হৈছে আৰু। থেংক ইউ দেই, থেংক ইউ।